নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে অসমীয়াৰ 12 নম্বৰ পাঠ কঁঠালৰ নৰিয়া এই কবিতাটোৰ প্ৰশ্নোত্তৰখিনি তোমালোকৰ আগলৈ লৈ আহিছোঁ। এই কবিতাটো কবি হ'ল মুক্তিনাথ বৰদলৈ। কঁঠালৰ নৰিয়া, নৰিয়া মানে হৈছে জ্বৰ। কঁঠালৰ কেনেকৈ জ্বৰ হয় এই কবিতাটো তোমালোকে পঢ়িলে ভালদৰে বুজি পাবা। তো এই কবিতাটোৰ বিষয়ে মই ইমান আলোচনা নকৰোঁ। তোমালোকৰ এই পাঠটোত থকা প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। লগতে এইটোৱে হৈছে তোমালোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে চিলেবাছত থকা অন্তিম পাঠ। সেইকাৰণে মই যিমান সোনকালে পাৰোঁ ইয়াৰ প্ৰশ্নোত্তৰখিনি যুগুতাই তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। তো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে চমু উত্তৰ দিয়া। মইনাহঁতৰ পেটত ভাতৰ ঠাই কিয় নাছিল? পকা কঁঠাল খোৱাৰ বাবে। সামাজিকৰ নগৰ কেনেকুৱা আছিল? সামাজিক নগৰ দুয়ামায়া আছিল। ধানপুৰীয়া কঁঠাল মানে কি? ধানপুৰীয়া কঁঠাল মানে পৰিপূৰ্ণ টোপাল। টোপাল নহ'ব, টোপোলা হ'ব। নিহালি গাত লৈ পাতৰ আঁৰত কোনে কান্দিছিল? বৰপেটা কঁঠাল হতে নিহালি গাত লৈ পাতৰ আঁৰত কান্দিছিল। বেজৰ পৰা ধৰব জাতি কোনে আনিছিল? বেজৰ পৰা ধৰব জাতি মইনাই আনিছিল। কঁঠালৰ গাত কেতিয়া খহু খজুৱতি হৈছিল? কঁঠালৰ গাত আহাৰ মাহত খহু খজুৱতি হৈছিল। ইয়াত দুটা বানান ভুল হৈ আছিল। এটা হ'ল ধানপুৰীয়া মানে পৰিপূৰ্ণ টোপোলা হ'ব, আৰু এটা আহাৰ মাহত হ'ব। কোনে জৰা ফুকাকৈ খহু ভাল কৰিছিল? বেজে জৰা ফুকাকৈ খহু ভাল কৰিছিল। ষাঠ মানে কি? ষাঠ মানে আমতি বা অম্বুবাচী। বেজজনে কঁঠালক কি বুলি জৰা ফুকা কৰিছিল? বেজজনে কঁঠালক হৰ বিষ হৰ কঁঠালৰ খহু খজুৱতি পানী হৈ পৰ বুলি জৰা ফুকা কৰিছিল। ষাঠ কেতিয়া লাগে? ষাঠ লাগিলে আমি কি বক্ষণ কৰোঁ লিখা। ষাঠ আহাৰ মাহত লাগে। ষাঠ লাগিলে আমি ফল মূল গাখীৰ আদি খাওঁ। 4 নম্বৰ প্ৰশ্ন, সিফেৰি পুণ্যৰ বলে বিষু নিব হৰি কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। কঁঠালৰ নৰিয়া কবিতাটোৰ কঁঠালৰ যি অৱস্থা এক তাৎপৰ্যপূৰ্ণ কথা। কবিৰ মতে এই নৰিয়া অৱস্থাটো আহাৰ মাহত ষাঠ লাগিলে পৰা কঁঠালবোৰ গুৰু ভকতৰ সেৱাত ব্যৱহাৰ কৰা হয়, আৰু সেই পুণ্যৰ বলতে কঁঠালৰ নৰিয়া ভাল হয়। 5 নম্বৰ, কেতিয়া গছত কঁঠাল ঢালবুৰি পকি থাকে? বাৰিষা বতৰত কঁঠাল ঢালবুৰি পকি থাকে। কঁঠালৰ বিসংগতি কেতিয়া দূৰ হয় লিখা। ষাঠ বা আমতি লাগিলে পৰা কঁঠালবোৰ গুৰু ভকতৰ সেৱাত ব্যৱহাৰ হয়, আৰু সেই পুণ্যৰ বলতে কঁঠালৰ নৰিয়া ভাল হয়। বিশেষকৈ মানুহ জাতিয়ে খাই যেতিয়া আশীৰ্বাদ দিয়ে তেতিয়াও কঁঠালৰ বিসংগতি বা অসুবিধা দূৰ হয়। 7 নম্বৰত দিছে কবিতাটোৰ মাজে অসমীয়া সংস্কৃতি কেনে আচাৰ প্ৰকাশ পাইছে তোমাৰ নিজৰ ভাষাত লিখা। সেইটো তোমালোকৰ আচাৰ্যৰ পৰা তোমালোকে লিখি ল'বা। 8 নম্বৰত আছে ধানপুৰীয়া কঁঠালটোৱে নিজৰ অৱস্থাৰ কথা মইনাহঁতক কি বুলি কৈছিল। 7 নম্বৰটো ইমান এটা দৰকাৰো নহয়, যিহেতু কামৰূপীয়া সংস্কৃতিৰ কথা কৈছে, সেইটো আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। এতিয়া 8 নম্বৰলৈ বলা। ধানপুৰীয়া এটাই পাতৰ মাজৰ পৰা মইনাহঁতৰ মিনতি কৰি নিজৰ অৱস্থাৰ কথা বিৱৰি ক'লে যে আহাৰ মাহৰ বৰষুণত সিহঁতৰ গাত খহু খজুৱতি হয়। সেয়েহে কঁঠালটোৱে মইনাহঁতক মিনতি কৰি বিহলংগী বেজৰ কাষলৈ লৈ গৈ জৰা ফুকা কৰি ৰক্ষা কৰিবলৈ কৈছে। 9 নম্বৰ আছে ব্যাখ্যা।
মানুহ জাতিয়ে খাই আশীৰ্বাদ দিয়ে কঁঠালৰ বিসংগতি দূৰ কৰি নিয়ে। উক্ত কবিতা দুই শাৰী মুক্তিনাথ বৰদলৈদেৱে লিখা কঁঠালৰ নৰীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে কঁঠালৰ বিসংগতি দূৰ কৰাৰ কথা প্ৰকাশ কৰিছে। কবিয়ে কঁঠালবোৰ গুৰু ভকতৰ সেৱাত ব্যৱহাৰ কৰাৰ কথা আৰু সেই পুণ্যৰ বলতে যে কঁঠালৰ নৰীয়া ভাল হয়, বিশেষকৈ মানুহ জাতিয়ে খাই আশীৰ্বাদ দিয়ে কাৰণেও কঁঠালৰ বিসংগতি দূৰ হয়। লালকাল 10 নম্বৰত আছে বাক্য ৰচনা কৰা। কেঁচুৱাটো টোপনিত লালকাল হৈ পৰিছে। বিসংগতি মইনাই সিদিনা কঁঠাল খাই বিসংগতিত পৰিছে। জৰা ফুকা মইনা বেজে জৰা ফুকা কৰাৰ ফলত তাই সুস্থ হৈ উঠিল। নিহালি জাৰকালিৰ দিনত ঠাণ্ডাৰ ফলত নিহালি ল'ব লাগে। ছায়ামায়া সামাজিক নগৰখন ছায়ামায়া আছিল। ছাটি ফুটি পানীৰ পৰা মাছটো মাটিত থোৱাৰ লগতে ছাটি ফুটি কৰিবলৈ ধৰিলে। দৰৱ পাতি বেজে মইনাক সুস্থ হ'বলৈ দৰৱ পাতি দিছিল। আৰু এটা মাজত ৰৈ গৈছিলে নৰমনিচ ধানপুৰীয়া পকা কঁঠাল পাতৰ পৰা নৰমনিচকে মইনাক বঞ্চিত কৰিছে। 11 নম্বৰত আছে কবিতাটিত শেষৰ ধ্বনি মিল থকা শব্দ লিখা। এটা উদাহৰণ দি দিছে নীলে দিলে। আৰু 12 নম্বৰত আছে সংগতি বিসংগতি বি উপসৰ্গযুক্ত আন 4টা শব্দ লিখা। 11 নম্বৰ হ'ব পহু খহু, পতি গতি, ডাল লালকাল, মিনতি খজুৱতি, বিপৰীত আচৰিত। আৰু 12 নম্বৰ বি উপসৰ্গ থকা 4টা শব্দ হ'ব বিখাৰ, বিমান, বিপৰীত, বিষম আৰু বিষাদ। 13 নম্বৰ দিছে অসমৰ এটি লোক উৎসৱৰ বিষয়ে চমুকৈ লিখা। সেইটো তোমালোকৰ নিজৰ ঠাইৰ বিষয়ে ঠাইত থকা এটা উৎসৱৰ বিষয়ে তোমালোকে লিখিব লাগিব। এইটো তোমালোকে নিজৰ নিজৰ ঠাইৰ পৰা আৰু লিখিবা। আৰু মই দিয়া নাই আৰু পৰীক্ষাটো এইবিলাক প্ৰশ্ন কম আহে। তো এইখিনি আছিল এই পাঠটোত থকা প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ এইখিনিয়ে তোমালোকৰ নিশ্চয় কামত আহিব। যদি আজিৰ এই ভিডিঅ'টো তোমালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। তো আৰু যিসকলে মোৰ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে সোনকালে পাব পৰা। ধন্যবাদ।